সিদ্ধান্ত আমি আমাৰ পূৰ্বৰ দৰে বাহাল আছে। আমি যিটো বৰ্জন কৰিছোঁ সেইটো বাহাল আছে। আমি কাইলৈ আমাৰ এখন আমাৰ অসম কলেজ শিক্ষক সংস্থাৰ এখন এক্সটেণ্ডেড জইণ্ট এক্সিকিউটিভ মিটিং বৰ্ধিত যৌথ কাৰ্যবাহী সভা এখন আমি আহ্বান কৰিম। তাত আমি সকলোৱে মুকলিভাৱে আলোচনা কৰিয়ে সিদ্ধান্ত ল'ম। আমি কৈছোঁ কওঁতে তেতিয়া শিক্ষামন্ত্ৰী মহোদয়ে আমাক এটা অনুৰোধ জনাইছে যে আপোনালোকে ক্ষোভ আছে, সেইটো মানিছোঁ, হয় ক্ষোভ থাকিবই আপোনালোকৰ, গতিকে ক্ষোভ আছে মানিছোঁ, কিন্তু আপোনালোকে গুণোৎসৱ বৰ্জন নকৰিব, মই এইটো আপোনালোকক জনাইছোঁ। তেনেকৈ তেখেতে কৈছে। যেতিয়া আমি গুণোৎসৱৰ কথাটো আনিছোঁ যে যিহেতুকে আপোনালোকৰ ফালৰ পৰা আমি এটা কংক্ৰিট এনচাৰ বিচাৰিছোঁ যে ডিউ ডেটৰ ক্ষেত্ৰত কি হ'ব, ডিউ ডেটটো কেতিয়াকৈ আমি ঘূৰাই পাম, তেতিয়া তেখেতে কৈছে যে মইতো শিক্ষামন্ত্ৰী হ'লেও মইতো কেবিনেটৰ ঊৰ্ধত নহয়, গতিকে সেইটো কেবিনেটতহে সিদ্ধান্তটো হ'ব, কিন্তু মোৰ ফালৰ পৰা সেই বিষয়টো কেবিনেটত নিবৰ কাৰণে মই যিখিনি কৰিব লাগে গোটেইখিনি কৰিম বুলি মই প্ৰতিশ্ৰুতি দিছোঁ। কলেজ শিক্ষকসকলৰ তেওঁলোকৰ ছাৰ্ভিচ ৰিলেটেড কেইটামান মেটাৰ আছে। এটা কথা হ'ল তেওঁলোকৰ যি প্ৰমোশ্যন হ'ব লাগে, মাজত কিবা কাৰণত বহুদিন ধৰি প্ৰমোশ্যনটো বন্ধ আছিল। এইখন চৰকাৰ গঠন হোৱাৰ পাছত 1700 কলেজ টিচাৰে তেওঁলোকে প্ৰমোশ্যন পালে। এতিয়া আইনসিদ্ধভাৱে কথাটো হ'ল তেওঁলোকে যি তাৰিখত প্ৰমোশ্যন পাইছে সেই তাৰিখৰ পৰাই প্ৰমোশ্যনটো এফেক্ট হ'ব। কিন্তু তেওঁলোকৰ এটা যুক্তি দিছে যে তেওঁলোকে আগতেই পাবলগীয়া আছিলে, গতিকে প্ৰমোশ্যনটোৰ ৰেট্ৰস্পেক্টিভ এফেক্ট এটা লাগে। এইটো এটা প্ৰশাসনিক বিষয়। আমি অন্যান্য আমাৰ যি বিভাগসমূহ আছে, পাৰ্চনেল ডিপাৰ্টমেণ্ট, ফিনেন্স ডিপাৰ্টমেণ্ট, তাৰপিছত আইন বিভাগ, তেওঁলোকৰ লগত আলাপ কৰিম। এইটো আলোচনাৰ মাধ্যমেৰে সমস্যাটোৰ সমাধান হ'ব।